ৰাইজ আজি এটা জমনি কথা হ'ল আৰু কি কথা সকলোবোৰ কৈ আছে। তেতিয়া মই বহিছিলোঁ হাল আৰু হাল বহি থাকোঁতে বাপুই ফোন কৰিলে, সৰু বাইদেউ মই ঘগ্ৰাবাৰীত আছিলোঁ আৰু ঘগ্ৰাবাৰীৰ পৰা ঘৰত গৈ থাকোঁতে আধা ৰাস্তাতে তেল শেষ গ'ল গাড়ীত। এতিয়া আমাৰ ঘৰতে মানে মিচিঙলৈকে অনা আছে তেল, তই তাড়াতাড়ি লৈ আহ। হাই বিপদত পচি ময়ো আৰু তাত বহি থাকিম না, তাড়াতাড়ি উঠি আহিয়ে চেংকে আছিলোঁ সেংকে আহিছোঁ ৰ'ব। আৰু এয়া তাৰ কাষ পালোঁ। দৌৰে যে কিমান কাজিয়া লাগে ৰাইজ হিচাপ নাই। কেতিয়াবা ভাবোঁ এক আৰু সহায় নকৰোঁ, কিন্তু সি যদি কিবা এটা কয় আৰু মই না ক'ব নোৱাৰোঁ ৰাইজ, এইটো মোৰ এটা ডাঙৰ কথা। আৰু এয়া দেখছি না বায়াখান মানুহ কিমান চিন্তা, বাটকাৰে লৈ আহিছোঁ একেলগে। 1 লিটাৰ ভলাৰি তই এতিয়া কিমান লাভ হ'ল ৰ আৰু অলপ কথা 5 বাৰ ফাঁচি বিয়াৰ বন্ধ কৰি জকৰি লৈ ঘৰুৱা হোৱাৰ পিছতে এয়া দেউতাৰ গাড়ীখন লৈ পিনে সি গ'ল। পিছত তাক ভিডিঅ' কৰি থাকোঁতে মই দেখিলোঁ, চাওকচোন এনেকুৱা খং উঠিছে নহয়, গাড়ী এখন সেইটো আছে তেল ডিপু, এইখিনি জেগা খোজকাঢ়ি পিনে তেল ভৰাই পিনে আমাৰ ঘৰত যাব পাৰি। মোক ইমান মিছা মিছা কষ্ট দিছে, ইমান তাড়াতাড়িকে তেল ভৰাই কিনে পইচা খৰচ কৰি সি আৰু কিয় যাব হে, মানে ঘৰত থকা বটলটোৰ কথা সি গম পাইছে না, সেইকাৰণে মোক ইমানখিনি শাস্তি দিছে। আজি তাক ঘৰত গৈ দি আছোঁ মছলা।